নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক অন্য এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম অসম পুলিচৰ যি মিলিটেঞ্চি এফেক্টেড এৰিয়া তাৰ ভিতৰত কাট অফ বনে অসম পুলিচ ABUB কনষ্টেবলত আৰু সেই মিলিটেঞ্চি এফেক্টেড এৰিয়াত আপোনাৰ থানাখন পৰিছে নে নাই বা অসমৰ কিমানখন থানা মিলিটেঞ্চি এফেক্টেড এৰিয়াত পৰিছে বা আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টখনত কিমানখন থানা মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত পৰিছে সেই তাৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে বলকচোন আজি আমি চাওঁ আপোনাৰ থানাখন বা আপোনাৰ ডিষ্ট্ৰিক্টত কিমানখন থানা মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত পৰিছে আমি আলোচনা কৰোঁ। মই এতিয়া প্ৰতিখন ডিষ্ট্ৰিক্টত কিমানখনকৈ পুলিচ থানা মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত পৰিছে বা টোটেল অসমত কিমানখন মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত পৰিছে মই তাৰ বিষয়ে জনাই দিম। বাক্সা ডিষ্ট্ৰিক্টৰ প্ৰায় 8খনকৈ পুলিচ থানা মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত পৰিছে। বৰমা, বৰবাৰী, গোবৰ্ধনা, গড়েশ্বৰ, ঠিক তেনেদৰে মচলপুৰ এনেকৈ আছে। তাৰপিছতে বিশ্বনাথত প্ৰায় এখন আছে, গহপুৰ, কাছাৰত আছে জিৰিঘাট আৰু কাছাৰত এখনেই আছে আৰু চৰাইদেউতো কেইবাখনো পুলিচ থানা মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত পৰিছে। এইখন চৰাইদেউ, আপোনালোকে যদি কোনোবা চৰাইদেউ ডিষ্ট্ৰিক্ট আছে স্ক্ৰীনশ্বট মাৰি ল'বা। তাৰপিছতে চিৰাঙতো কেইবাখনো থানা মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত পৰিছে, আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব যদি দৰকাৰ হয়। তাৰপিছত ধেমাজিও এইখিনি মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত প্ৰায় 3খনকৈ পুলিচ থানা আছে, গঙামুখ, চিলাপথাৰ আৰু চিমেণ্ট চাপৰি। ঠিক তেনেদৰে ডিব্ৰুগড়, এইফালে বৰবৰুৱাৰ পৰা চাবুৱা, ডিব্ৰুগড়, দুলীয়াজান, জয়পুৰ, খোৱাং, লাহোৱাল, মৰাণ, নাহৰকটীয়া। ঠিক তেনেদৰে ডিমা হাছাওতো কেইবাখনো পুলিচ থানা মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত পৰিছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। তাৰপিছত ডিমা হাছাও উমৰাংচু। তাৰ গোৱালপাৰাত এখন আছিলে দুধনৈ আৰু গোলাঘাটতো এখন আছিলে মেৰাপানী আৰু কাৰ্বি আংলঙত বহুতকেইখন পুলিচ থানা মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত হয়, আপোনালোকে চাই ল'ব, স্ক্ৰীনশ্বট এটা মাৰি ল'ব যদি কাৰ্বি আংলং কোনোবা চাই আছে। আৰু কোকৰাঝাৰো ঠিক তেনেদৰে কেইবাখনো পুলিচ থানা মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত হয়। লখিমপুৰো এখন আছিলে, পানীগাঁও বুলি এখন, আৰু মাজুলীও সেই এখনেই আছিলে। আৰু শিৱসাগৰো কেইবাখনো থানা মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত পৰিছে, প্ৰায় 5খনকৈ থানা। ঠিক তেনেদৰে শোণিতপুৰতো কেইবাখনো থানা মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত পৰিছে, প্ৰায় 5খনকৈ থানা। আপোনালোকে এইখিনি চাই ল'ব কোনকেইখন আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব যদি শোণিতপুৰ কোনোবা চাই আছে। তাৰপিছত তিনিচুকীয়া আটাইতকৈ বেছি বুলি ক'ব পাৰি। তিনিচুকীয়াটো প্ৰায় বাগজানৰ পৰা আদি কৰি একদম বহুতখিনি থানা আছে। এইফালে কাকপথাৰ, লেখাপানী এইখিনি গোটেইখিনি চাই ল'ব আপোনালোকে, মাৰ্ঘেৰিটা এইখিনি গোটেইখিনি পৰিছে। তাৰপিছতে ওদালগুৰিটো প্ৰায় 5খনকৈ থানা মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত পৰিছে। তাৰপিছত আছে ৱেষ্ট কাৰ্বি আংলঙত প্ৰায় 4খন পুলিচ থানা মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত পৰিছে। মই প্ৰতিখন থানাৰ বিষয়ে আপোনালোকক মেনশ্যন কৰি যোৱা নাই বা প্ৰতিখন থানা মই নামটো কৈ যোৱা নাই, যিহেতু 115খন পুলিচ থানা অসমৰ মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ আণ্ডাৰত পৰিছে। আৰু যদি ইয়াৰ লিষ্টৰ বাহিৰে যদি কেনেবাকৈ নাম থাকি গৈছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, তেতিয়াতো সংখ্যাটো বাঢ়ি যাব।